5 বছৰ বয়সলৈকে এটা শিশুক এই মানসিক চাপত পেলোৱা কাম কৰিব নালাগে, বৰঞ্চ মৰমত শিশুটোক ডাঙৰ দীঘল কৰিব লাগে। স্বাস্থ্য সম্পৰ্কীয় আন এক নতুন ভিডিঅ'ৰ সৈতে মই ৰিদীপ ডেকাই আপোনালোক সকলোকে আশাৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত পুনৰবাৰ অতিথি হিচাপে আছে শিৱসাগৰৰ এজন বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডক্টৰ সঞ্জু বুঢ়াগোহাঁই। ছাৰ, আপোনাক পুনৰবাৰ আমাৰ আশাৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ ৰিদীপ। যোৱাবাৰ ছাৰ আমি যিটো ভিডিঅ' বনাইছিলোঁ, সজাগতাৰ বাবে আচলতে যিটো ভিডিঅ' কৰিছিলোঁ, সেইটো ৰাইজে যথেষ্টখিনি আদৰি লৈছে। বিভিন্নজন মানুহে আমাৰ লগত যোগাযোগ কৰিছে যে পৰৱৰ্তী সময়ত আমি এনেধৰণৰ যাতে সজাগতামূলক বিভিন্ন ভিডিঅ' ৰাইজৰ বাবে উপস্থাপন কৰোঁ। আজি ছাৰ কি এনেকুৱা এটা বিষয় লৈ আপুনি আমাৰ মাজলৈ আহিছে বা ৰাইজৰ বাবে আজি ছাৰ কোনটো বিষয় আপুনি বাছনি কৰি লৈছে? আজি আমি একদম প্ৰাথমিক পৰ্যায়ত মানসিক স্বাস্থ্য কি তাক জানিবলৈ চেষ্টা কৰিম। মানসিক স্বাস্থ্য জনাৰ আগতে প্ৰথম আমি জানিব লাগিব যে স্বাস্থ্য কি বস্তু, স্বাস্থ্য কি, স্বাস্থ্যৰ সংজ্ঞা কি। একৰ্ডিং টু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা শ্বৰ্টলি WHO কৈছে যে হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট ফিজিকেল, মেণ্টেল এণ্ড ছ'চিয়েল ৱেলবিং এণ্ড নট মিয়াৰলি এন এবচেঞ্চ অফ ডিজিজ অৰ ইনফাৰ্মিটি। মানে এই সংজ্ঞাটো যদি আমি অসমীয়াত চাওঁ, স্বাস্থ্য এটা অৱস্থাহে, যিটো অৱস্থাত এজন ব্যক্তি সম্পূৰ্ণৰূপে শাৰীৰিকভাৱে, মানসিকভাৱে বা সামাজিকভাৱে সুস্থ বা সুখী। অকল এজন ব্যক্তি যদি শাৰীৰিক মানসিক চাপত পৰা মুক্ত, এইটোৱে নুবুজায় যে সেই মানুহজন শাৰীৰিকভাৱে সুস্থ। মই কি ক'ব বিচাৰিছোঁ বুজিছা? মানে দিশ তিনিটা। এজন মানুহ যদি সুখী হৈ থাকিবলগীয়া হয়, তেওঁলোকক তিনিটা দিশতে সমানে প্ৰয়োজন। এটা দিশ হৈছে শাৰীৰিক, এটা হৈছে তোমাৰ মানসিক আৰু এটা হৈছে সামাজিক দিশ। তো এই দিশকেইটা যদি আমি বিশ্লেষণ কৰিবলৈ চাওঁ, কেনেকৈ বিশ্লেষণ কৰিবা? তো যদি আজি আমি কি কৰিম যে এই দিশকেইটা আমি বয়স অনুযায়ী বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম, বুজিছানে? মানে এজন শিশুৰ লগত কেনেকৈ শাৰীৰিক, মানসিক বা সামাজিক স্বাস্থ্য বজাই ৰাখিব পাৰি, বিকাশ কৰিব পাৰি। ঠিক সেইদৰে এজন এডলেচেণ্ট পিৰিয়ডত বা প্ৰাপ্তবয়স্ক এজনে কেনেকৈ হেৰি কৰিব, এজন আদহীয়া এজনে কেনেকৈ মেণ্টেল হেল্থ বা ফিজিকেল হেল্থটো কেনেকৈ মেইনটেইন কৰিব পাৰে। তো এই বিষয়ে অলপমান আমি আজি ডিছকাছ কৰিম। এই ডিছকাছ কৰা বিষয়, এইবিলাক ডিছকাছ কৰাৰ আগতে আমি এটা বিষয়ে আজি ইণ্টাৰেষ্টিং টপিক এটা তোমাকে সুধিবলৈ বিচাৰিছোঁ বা সমাজক আমি প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ। আমি সকলোৱে জানো যে মন বুলি কৈ থাকোঁ, নহয় জানো? মাইণ্ড, ইংলিছত মাইণ্ড বুলি কয়। তো মাইণ্ড আৰু ব্ৰেইন, এই দুটা কি বস্তু, এই দুটাৰ সংজ্ঞা কি? তোমাকে যদি মই আজি প্ৰশ্ন কৰোঁ যে মাইণ্ড কি হয়, তুমি কি বুলি ভাবা? মনটো ছাৰ মানসিক এটা অৱস্থা বুলি মই ক'ব পাৰিম। হয় বাৰু। আৰু মগজুটো? মগজুটো আমাৰ শৰীৰৰ এটা অংগ, অবিচ্ছেদ্য এটা অংগ। হয়, ঠিক সেইদৰে। তো মনটো হৈছে এক মানসিক প্ৰক্ৰিয়া, অৱস্থা। তুমি যিটো ক'লা, মনটো হৈছে এক মানসিক প্ৰক্ৰিয়া বা অৱস্থা বা সচেতনা। তো মগজটো হৈছে এটা শৰীৰৰে অংগ, ই জৈৱিক, মনটো কিন্তু অজৈৱিক। কেতিয়াবা আমি ভাবিছোঁনে আমাৰ মগজটোৱে মনটোক কণ্ট্ৰল কৰি আছে নে আমাৰ মনটোৱে মগজটোক কণ্ট্ৰল কৰি আছে? আৰু কেতিয়াবা আমি এনেকুৱা ধৰণৰ প্ৰশ্ন ভাবিছোঁনে যে আমাৰ মনটো আৰু মগজটো দুইটা এক্সিষ্টেঞ্চ আছেনে? মগজটো এক্সিষ্টেঞ্চ আছে বুলি আমি জানো, হয় ন? মগজটো আমি কাৰণ দেখি আছোঁ যে মগজটো দেখি থকা বস্তু, যে মগজটো আছে, কিন্তু মনটো সঁচাকৈয়ে আছেনে? তো এইবিলাক চিন্তা চৰ্চা আমি এতিয়া কৰা বস্তু নহয়, আদিম যুগৰ পৰা এই চিন্তা চৰ্চাটো চলি আছে। বিভিন্ন চাইণ্টিষ্ট জগতত এই চিন্তা চৰ্চাটো চলি আছে যে একচুৱেলি মনটো আৰু মগজটো এই দুটা একেটা বস্তু নে বেলেগ বেলেগ বস্তু। কিছুমানে কৈছে যে মন বুলি বেলেগ বস্তু নাথাকে, মগজটোৱে চব কণ্ট্ৰল কৰে একচুৱেলি। কিন্তু এছাম চাইণ্টিষ্টে কি কৰিছিলে, এটা পৰীক্ষা কৰিছিলে, চিম্পল পৰীক্ষা এটা। ষ্ট্ৰ'ক শুনিছা ধৰি লোৱা, ষ্ট্ৰ'কৰ কথা জানা তুমি। চ' ষ্ট্ৰ'ক হ'লে পেৰালাইচিছ হয় আমাৰ, নহয় জানো? তো 3জন ষ্ট্ৰ'ক ৰোগী আছিলে। ষ্ট্ৰ'ক ৰোগী কেইজনৰ বাওঁ ছাইডটো পেৰালাইচিছ হৈ গৈছিলে।
সেই মানুহকেইজনক আইনাৰ সন্মুখত থিয় কৰাই দিয়া হৈছিলে। তাৰপিছত তেওঁলোকক সোধা হৈছিলে যে আপোনালোকে বাওঁফালৰ ভৰিকেইটা লৰচৰ কৰিব পাৰিছে নেকি? সেই মানুহকেইজনে কৈছিলে যে আমি বাওঁ ছাইডৰ ভৰিকেইটা লৰচৰ কৰিব পাৰিছোঁ। মানে কিন্তু যিবিলাকে দেখি আছিলে যে সেই মানুহকেইজনে ভৰিকেইটা লৰচৰ কৰিব পৰা নাই। কথাটো বুজিছানে? তো মানে মনৰ জোৰত তেওঁলোকে সেই ভাবি লৈছে যে এই বস্তুটো পাৰিছে, কিন্তু আমি চকুৱেদি দেখা নাই যে এই বস্তুটো পাৰিছে নে নাই, আমি দেখা নাই, কিন্তু তেওঁলোকে মনৰ জোৰত ভাবি লৈছে যে তেওঁলোকে পাৰিছিলে। তো মেডিকেল টাৰ্ম আছে এইটো ফেণ্টম চিণ্ড্ৰম বুলি কয়। ষ্ট্ৰক বা কেতিয়াবা এক্সিডেণ্টৰ ক্ষেত্ৰতো ভৰি চৰি যদি আমাৰ কাট খায়ো যায়, তেতিয়াও আমাৰ এনেকুৱা ফিল হৈ থাকে যে আমাৰ তলৰ পাৰ্টটো আছেই, আমাৰ লগতে আছে। তো সেইটো কাৰণে কয় মানে মনটো এনেকুৱা এটা ষ্ট্ৰং বস্তু, সেইকাৰণে তাৰ প্ৰেজেঞ্চটো এই পৃথিৱীত যে নাই আমি নেগলেক্টো কৰিব নোৱাৰোঁ। কথাটো বুজিছা? তো মগজটোতো চাইণ্টিফিকেলি ষ্টাডিড বস্তু এটা নহয় জানো, এটা বডিৰ এটা অংগ। চ' ইয়াৰ ওপৰত ৰিচাৰ্চ হৈ আছে, মগজৰ বিভিন্ন ধৰণৰ নিজৰ চলি আছে, কাৰণ ইয়াৰ নিউৰনছ আছে নহয় জানো, যিবিলাক তোমাৰ চেল, ব্ৰেইনৰ যিটো চেল নিউৰনছ বুলি কয়, তো নিজৰ নাৰ্ভ চেল আছে নিউৰনছ বুলি কয়। তো এইবিলাক চব পৰীক্ষা নিৰীক্ষাৰ থ্ৰুৱেদি গম পাইছে যে ব্ৰেইনটো অস্তিত্বটো আছে, কিন্তু মনৰ অস্তিত্ব আছেনে নাই। কিন্তু এই পৰীক্ষাবিলাকে আমাক অকণমান কনফিউজ ষ্টেটত লৈ গৈছে যে আছেনে নাই। কথাটো গম পাইছা? তো জাষ্ট এইটো টপিক মই জাষ্ট মানুহক মানে ভাবিবলৈ কাৰণে আচলতে এই টপিকটো ডিছকাছ কৰিলোঁ। আচল আমাৰ টপিকটো আজি মন আৰু ব্ৰেইনটো নহয়, জাষ্ট আমি স্বাস্থ্য বিষয়ে অলপমান জানিব বিচাৰিছিলোঁ। কিন্তু এই টপিকটো মানে মই মানুহকো প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনিও ভাবকচোন কেতিয়াবা যে আপোনাৰ মনটো আৰু মগজটো বেলেগ বস্তু নে ই একেই? আপোনাৰ মগজটোৱে আপোনাৰ মনটো কণ্ট্ৰল কৰি আছে নে আপোনাৰ মনটোৱে আপোনাৰ মগজটো কণ্ট্ৰল কৰি আছে? এবাৰ নিশ্চয় ভাবিব। আজি নিশ্চয় ভিডিঅ'টো চাব আৰু চাই পিনে আপুনি ভাবিব যে কোনটো হয়। আৰু এই বস্তুটো ভাবিলেহে কিবা এটা ৰিজাল্ট হয়তো নাপাবও পাৰে, কিন্তু আপুনি এটা নিজৰ মনটো ভাল লাগিব, স্থল এটা থাকিব। একচুৱেলি এইটো এটা ইণ্টাৰেষ্টিং টপিক, কাৰণ চাইণ্টিষ্টবিলাকো ইমান দিনৰ পৰা ধৰি লোৱা এই টপিকটোৰ ওপৰত চিন্তা কৰি আছে, ডিছকাছ কৰি আছে। সেইটো ইণ্টাৰেষ্টিং টপিক কাৰণে মই জাষ্ট মোৰ টপিকটোৰ লগত আজি টপিকটোৰ লগত ৰিলিভেণ্ট নহয়, বাট ষ্টিল মানে এই টপিকটো দৰ্শকৰ বাবে এটা বিষয় এটা আগবঢ়াই দিছোঁ। আজি আপোনালোকে নিশ্চয় ভাবক, সকলোৱে মিলিজুলি ভাবক। আমি ছাৰ আজি যিটো বিষয়বস্তুৰ ওপৰত আচলতে ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰিছিলোঁ, যিটো বিষয় আপুনি বাছি লৈছিলে যে বয়সভেদে আচলতে কেনেধৰণৰ কিশোৰ অৱস্থাৰ পৰা শৈশৱ প্ৰাপ্তবয়স্ক বা বয়সস্থ এজন লোকৰ ক্ষেত্ৰত কেনেধৰণৰ আচলতে শাৰীৰিক যতনটো হ'ব লাগে, শৰীৰৰ যতনটো কি ধৰণে হ'ব লাগে, তাৰ ওপৰতে আমাৰ আজি মূল বিষয়টো আছিলে। গতিকে ছাৰ বিষয়টোৰ সন্দৰ্ভত আপুনি কেনেধৰণে ৰাইজক মেছেজ দিব বা কি ধৰণৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব? হয় ৰিদীপ, ইতিমধ্যে আমি স্বাস্থ্যৰ আজি সংজ্ঞা ডিফাইন কৰিছোঁ নহয় জানো? তো আমি 3টা পাৰ্ট দেখিলোঁ যে এজন সুস্বাস্থ্যৱানৰ 3টা পাৰ্ট থাকে, এটা শাৰীৰিক দিশত, মানসিক দিশত আৰু এটা সামাজিক দিশত। এই 3টা দিশত যেতিয়া মানুহজন ভাল হৈ থাকে তেতিয়া আমি ক'ব পাৰিম যে এই মানুহজন শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে সুস্থ। তো এই 3টা কম্পনেণ্টক আমি যদি চাওঁ চালিজুৰি, সেইটোকে চালিজুৰি আমি আজি ধৰি লোৱা বয়স অনুযায়ী কেনেকৈ এজন মানুহ সুখী হৈ থাকিব পাৰে, সুস্বাস্থ্যত কেনেকৈ বজাই ৰাখিব পাৰে, সেই বস্তুটোকে আমি আজি অলপমান আলোচনা কৰিম। ধৰি লোৱা একদম চিম্পুল উদাহৰণ হিচাপে মই ধৰি ল'লোঁ এজন পেচেণ্ট বা এজন ৰোগী বা এজন নৰ্মেল মানুহে, যিকোনো এজন, তেওঁ এক্স, সেই একজনৰ জন্ম হৈছে, এই পৃথিৱীলৈ আহিছে। সেই একজন ধৰি লওক আপোনালোকৰ এই পৃথিৱীলৈ আহিছে, পৃথিৱীলৈ অহাৰ পিছত কি হ'ব যে তাৰ গ্ৰ'থ হ'ব, বথ ফিজিকেল এজ ৱেল এজ মেণ্টেল গ্ৰ'থ। এইটো দেখা যায় যে 90% আমাৰ যিটো ব্ৰেইনৰ গ্ৰ'থ ঘটে সেইটো 5 বছৰ বয়সৰ ভিতৰতে কমপ্লিট হয়, সম্পূৰ্ণ হয়। কথাটো বুজি পালা? তো বেছিভাগ কি হয়, যিবিলাক ষ্ট্ৰেছফুল বস্তু থাকে, যিকোনো ছিটুৱেশ্যনত এটা চাইল্ডে বা এটা শিশুৱে যেতিয়া ষ্ট্ৰেছ কেতিয়া ফিল কৰিব, এই 5 বছৰ বয়সৰ ভিতৰতে বেছি ষ্ট্ৰেছফুল ছিটুৱেশ্যন যদি ফিল কৰে তেতিয়া তাৰ মস্তিষ্কৰ যিটো ডেভেলপমেণ্ট বিকাশ থাকে সেইটোত হেম্পাৰ হ'ব পাৰে। ধৰি লোৱা ছাপ'জ এটা বাচ্চা, আজিকালি কি কৰে পেৰেণ্টছবিলাকে যে সোনকালে টয়লেট ট্ৰেইনিং কৰাবলৈ বিচাৰে। 2 বছৰ হৈছেহে বাচ্চাটোক
পাচাপ কৰ, পায়খানা এনেকৈ ভালকৈ কৰ, পূৰা ষ্ট্ৰিক্ট পেৰেণ্টিং, সেইটো কয় হাৰ্ছ পেৰেণ্টিং। তো তেনেকুৱা ধৰণৰ পেৰেণ্টিং কৰিলে কি হ'ব, যিটো শিশু মানসিকভাৱে ব্ৰেইনটোৱে তেওঁ ধৰি লোৱা ব্ৰেইনটোৱে তেওঁ ভালকৈ ডেভেলপ হোৱা নাই, 5 বছৰ বয়সলৈকে ব্ৰেইনটো ডেভেলপ হৈ আছে, তো সেই মানসিক চাপ এটাত ভুগিব। সেই চাপটোৱে হয়তো বহুত ধৰণৰ পিছলৈ ভৱিষ্যত সময়ত বহুত চাইক'লজিকেল ডিষ্ট্ৰেছত ভুগিব পাৰে বা কিবা মানসিক ৰোগো হ'বগৈ পাৰে। তো এইটো ক্ষেত্ৰত আমি 5 বছৰ বয়সলৈকে এটা শিশুক এই মানসিক চাপত পেলোৱা কাম কৰিব নালাগে, বৰঞ্চ মৰমত শিশুটোক ডাঙৰ দীঘল কৰিব লাগে। এইটো ক্ষেত্ৰত আমি চাওঁ, যদি শাৰীৰিক ফালৰ পৰা চাওঁ কি হ'ব পাৰে, যে 5 বছৰ বয়সৰ ভিতৰত আমি চাব লাগিব যে শিশুটোৱে দুখ চুখ পাব নালাগে। ধৰি লোৱা পৰি পিনি ব্ৰেইনতে দুখ পালে, তেতিয়া সেই বিকাশত বাধা আহিব, ব্ৰেইন গ্ৰ'থটো হেম্পাৰ হ'ব পাৰে। তো সেইটো কাৰণে আমি সজাগ হৈ থাকিব লাগিব। কিন্তু একেটা সময়তে আমি চাব লাগিব যে আমি যদি শিশুটোক অকল আমি নিজৰ মাজতে আবদ্ধ কৰি ৰাখোঁ, যে ব্ৰেইনত দুখ পাব নেকি শিশুটোৱে খেলিবলৈ গ'লে, কোনোবাই মাৰি দিব নেকি মোৰ ল'ৰাটোক বা ছোৱালীজনীক মাৰি দিব নেকি, সেইবিলাক যদি ভাৱ মনোবৃত্তিয়ে যদি আমি শিশুটোক বাহিৰলৈ খেলিবলৈ যাবলৈ নিদিওঁ, তেতিয়া কি প্ৰব্লেম হ'ব, তেওঁৰ সামাজিক দিশটো কমপ্লিট নহ'ব। সামাজিক দিশটো কেতিয়া বিকাশ হ'ব, যেতিয়া সেই শিশুটোৱে আন কেইজন শিশুৰ লগত খেলা ধূলা কৰিব পাৰিব। যেতিয়ালৈকে খেলা ধূলা কৰিব নাপাব, বেলেগৰ লগত সংমিশ্ৰণ নহ'ব, তেতিয়ালৈকে মানে তেওঁলোকৰ সেই কি হ'ব, সামাজিক ফালটো মানে হেৰি হৈ থাকিব, ডেভেলপ নহ'ব। তো সেইটো ক্ষেত্ৰত দেখা যায়, সেইকাৰণে কৈছোঁ যে শিশুৰ ক্ষেত্ৰত সামাজিক আৰু শাৰীৰিক পাৰ্ট, এই পাৰ্টকেইটা যদি আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, তেতিয়া কি হয়, মানসিক পাৰ্টটোতো মানে ডেভেলপ হোৱা বহুত সম্ভাৱনা থাকে, ভালকৈ ডেভেলপ হোৱা, যাতে মানে তেওঁলোকে পিছত আক্ৰান্ত নহয়, মানসিক সমস্যাত যাতে তেওঁলোকে ভুগিব নোৱাৰে। তো এই দিশ দুটা আমি যদি ইকুইলিব্ৰিয়াম এটা মেইনটেইন কৰি ৰাখোঁ, তেতিয়া মানসিক দিশটো আগবাঢ়ি যাবলৈ সহজ হয়। ঠিক সেইদৰে ছাপ'জ সেই শিশুটো অলপমান ডাঙৰ হৈছে, 5 বছৰ বয়সটো গ'ল, 90% ব্ৰেইন ডেভেলপমেণ্ট হৈ গ'ল, তাৰপিছত কি হ'ব পাৰে যে মানে ছাৰ এইখিনিতে মই আপোনাক অকণমান প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ। মানে আপুনি ক'ব বিচাৰিছে বা এইটো বিষয় যে 5 বছৰ বয়সলৈকে এজন শিশু মানে আমি মানসিকভাৱে আচলতে কোনো ধৰণৰ হাৰাশাস্তি দিয়াটো উচিত নহয়। আচলতে মানসিকভাৱে হাৰাশাস্তিয়ে 5 বছৰৰ ভিতৰৰ শিশু এটাক আমাৰ ডেভেলপমেণ্টত আচলতে মানসিকভাৱে যথেষ্ট অসুবিধা পেলায়। নিশ্চয় সেইটো পঢ়াৰ ক্ষেত্ৰতো হ'ব পাৰে। মানে আমি বিভিন্ন সময়ত দেখোঁ ছাৰ, যে সৰু ল'ৰা ছোৱালী 3 বছৰ 4 বছৰীয়া ল'ৰা ছোৱালী এটাক নিজৰ মাক দেউতাকে আচলতে ভৱিষ্যতে ভাল এজন শিশু হোৱাৰ স্বাৰ্থত আচলতে খুব বিভিন্ন ধৰণে হাৰাশাস্তি বা মাৰপিট কৰি আচলতে পঢ়া শুনা কৰোৱাৰ দেখা যায়। গতিকে তেনে ক্ষেত্ৰত ছাৰ শিশুটোৰ ভৱিষ্যত সময়ত অসুবিধাত পেলাব পাৰে। নিশ্চয় চোৱা, এইটোৱে বহুত নেগেটিভ ইম্পেক্ট পেলায় শিশুজনৰ মগজু, যিহেতু ক'লোঁ মই তোমাক যে 90% গ্ৰ'থ হয় তোমাৰ 5 ইয়াৰ্ছলৈকে, 5 ইয়াৰ্ছলৈকে 90% ব্ৰেইন গ্ৰ'থ হৈ থাকে। আপ টু 5 ইয়াৰ্ছত মানে 90% ব্ৰেইন গ্ৰ'থটো হৈ থাকে। ধৰি লোৱা তোমাৰ সেই ব্ৰেইন গ্ৰ'থৰ সময়তে যদি তুমি ব্ৰেইনত এটা মানে ট্ৰিগাৰিং ফেক্টৰ দিয়া, যিটোত মানে সেই ব্ৰেইন গ্ৰ'থটো হেম্পাৰ হৈ যায়, তেতিয়াতো নিশ্চয় সেই শিশুটোৱে ভৱিষ্যতেও বহুত প্ৰব্লেম, অকল নট অনলি ব্ৰেইন ডেভেলপমেণ্ট, সি হয়তো পিছলৈ মানে যিটো ক'লোঁ তোমাৰ ছ'চিয়েল পাৰ্টটোতো মানুহৰ লগত হয়তো সংমিশ্ৰণ কৰিবলৈ দিগদাৰ হ'ব। নানা ধৰণৰ কিছুমান ৰোগ আছে, এতিয়া সকলো ৰোগ ধৰি লোৱা তোমাক এতিয়া মই বহলাই থাকিলে বহুত দীঘল হৈ যাব, কিন্তু মানে নানা ধৰণৰ বহুত ৰোগ আছে যিটোৱে মানে প্ৰভাৱ পেলাব পাৰে। আমি কম অলপ আমি ডিছকাছ কৰিম, আমি অলপমান কম। ঠিক সেইদৰে ধৰি লোৱা তোমাৰ এতিয়া মই যিটো ক'লোঁ যে 5 বছৰ পাৰ হৈ গ'ল, 5 বছৰ পাৰ হৈ যোৱাৰ পিছত কি হ'ব পাৰে, সেই 5 বছৰ পাৰ হৈ যোৱাৰ পিছত এজন শিশু স্কুললৈ যায়, নহয় জানো? স্কুল গৈছে, নানা ধৰণৰ লগৰ ল'ৰা ছোৱালীবিলাকক লগ পাইছে। সেই পেচেণ্ট এক্সজনৰ কথাই কৈ আছোঁ দেই, তেওঁ ধৰি লোৱা স্কুল গৈছে, ব্যক্তৰ যিটো এক্স বুলি ধৰি ল'লোঁ, তেওঁ ধৰি লওক স্কুল গৈছে, এতিয়া নতুন সমাজ এখন পাইছে, নতুন লগৰ ল'ৰা ছোৱালীবিলাক পাইছে বিভিন্ন ধৰণৰ। যদি লগৰ ল'ৰা ছোৱালীবিলাক চব ঠিকেই থাকে, সিটোৱে সেইটোক যদি মৰম চৰম কৰে, সিটোৱে সেইটোক কেয়াৰ লয়, তেতিয়া প্লেফুল এক্টিভিটিবিলাক যদি থাকে তেতিয়ালৈকে এইটো ভালেই। কেতিয়াবা তাৰ মাজতে কিছুমান বুলিং নেচাৰ থাকে কিছুমানৰ, কথাটো গম পালানে? গৈ পিনি বেগটো টানি দিলে, কোনোবাই চিকুটি দিলে, তাক গৈ ঠেলা মাৰি পেলাই দিলে, তো কি হয়
কেতিয়াবা এইটো দেখা যায় যে তেনেকুৱা ধৰণত কিছুমান শিশুৱে স্কুল যাবলৈকে মানে মন নকৰা হৈ যায়। তো সেই বুলিং পাৰ্টটো আমি জনা বহুত দৰকাৰ। আৰু এইটো ক্ষেত্ৰতে মানে নট অনলি বুলিং, দ্য চাইল্ড এবিউজ পাৰ্ট, চাইল্ড এবিউজৰ কথাও আমি বহুত গুৰুত্ব দিব লাগিব। চাইল্ড এবিউজ ইন দ্য ফৰ্ম অফ ফিজিকেল, মেণ্টেল, ইম'চনেল চব হ'ব পাৰে। তুমি যদি এটা স্কুলত গৈছে, চাইল্ডটো জাষ্ট আৰম্ভ কৰিছেহে, তুমি যদি তাক যদি স্কুলত আৰম্ভ হৈছে যিদিনাখন তোমাৰ স্কুলৰ দুৱাৰদলিত ভৰিটো জাষ্ট বাচ্ছাটোৱে দিছে, মাকে আৰু বাপেকে যদি কয় আমাৰ ল'ৰা কি হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, যদি তেনেকুৱা এটা যদি এটিটিউড তোমালোকৰ মনত মানুহবিলাকে যদি নিজৰ মনত যদি সোমোৱাই লয় আৰু বাচ্ছাটোক যদি সেইমতে যদি তাক যদি আগবাঢ়িবলৈ দিয়ে, সি কি কৰিব? যিটো সময়ত তাৰ খেলা ধূলা বয়স হৈছেহে, জাষ্ট স্কুলত নাম লগাইছে, বহুত কৰিবলৈ আছে। সেইটোৱে মানে আমি পেৰেণ্টছ হিচাপেও মানে কি সেইডোখৰত আমি অলপমান সজাগ হ'ব লাগিব। চব সময়তে জোখতকৈ বেছি ষ্ট্ৰেছ দিয়া সময় হোৱা নাই। সেইটো সময়ত জাষ্ট তাক নিজৰ মতে কিনো কৰে, জাষ্ট অবজাৰ্ভ, কোনফালেনো তাৰ বেছি পাৰদৰ্শিতা আছে সেই আমি চাব লাগিব, নহয় জানো? হয়তো সেই শিশুজনৰ আপুনি লাহে লাহে যেতিয়া এজ হৈ থাকিব তেতিয়া পেৰেণ্টছেও গম পাব যে হয়তো সি পঢ়াত ইমান ভাল পঢ়াত হয়তো ইমান ভাল নহ'ব। অকল যে পঢ়ি শুনিয়ে চব ডাঙৰ হৈছে তেনেকুৱা নহয়, হয় ন? সি ছিংগাৰো হ'ব পাৰে, এজন খেলুৱৈও হ'ব পাৰে, ভাল প্লেয়াৰো হ'ব পাৰে, ভাল এক্টৰ এজনো হ'ব পাৰে। তো এই দিশবিলাক চোৱাৰ দায়িত্বটো একচুৱেলি পেৰেণ্টছৰ। কিন্তু আমি ভুল কৰোঁ কি, পেৰেণ্টছে সদায় কম্পিটিটিভ মাইণ্ড এটা লৈ থাকোঁ যে ল'ৰা ছোৱালী যেতিয়া জন্ম দিলোঁ তেহেঁতক মানে ডক্টৰ ইঞ্জিনিয়াৰ কৰিব লাগিব, তাৰ বাদে মানে বেলেগ অপশ্যন নাই। তো এনেকুৱা ধৰণৰ যদি মেণ্টেলিটি যদি আমি লৈ পিনি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰোঁ, সেই ল'ৰা ছোৱালীকেইটা কি হৈ ওলাব? যিকেইটা সেই টৰ্চাৰটো সহ্য কৰি পিনি আগবাঢ়ি যাব পাৰিছে সেইকেইটা বাৰু ঠিক হৈ গ'ল, ঠিক আছে, চবেইতো সেই মেণ্টেল টৰ্চাৰটো সহ্য নকৰিবও পাৰে। চ' সৰুৰ কালত আমাৰ যি লাইফত যিবিলাক ঘটনা ঘটে সেইটোৱে আমাৰ মগজত বহুত প্ৰভাৱ পেলায় ভৱিষ্যতৰ সময়ছোৱাত। সেইটো কাৰণে কৈছোঁ। এতিয়া এবিউজৰ কথাই যিটো ক'লোঁ, এবিউজটো দেখা দিয়া যায় যে মানে তোমাৰ ফেমিলি মেম্বাৰ্ছ, ক্ল'জ ৰিলেটিভছ, তেওঁলোকৰ পৰা বেছিকৈ মানে এবিউজটো পোৱা যায়। কেতিয়াবা ফিজিকেল এবিউজো হ'ব পাৰে, ছেক্সুৱেল এবিউজো হ'ব পাৰে, ইম'চনেল এবিউজটো মই যিটো ক'লোঁ পেৰেণ্টছে কৰি থাকে। সেই ক্ৰাইটেৰিয়াবিলাক দি দিয়ে নহয়, আমুক হ'ব লাগিব, তামুক হ'ব লাগিব। সেই ক্ৰাইটেৰিয়াবিলাক যেতিয়া বহাই দিয়ে তেতিয়া সেই পেৰেণ্টছৰ পৰা সেই এবিউজটো পাই মনৰ হতাশাত ভুগিব পাৰে। আৰু ডাঙৰ মানুহ এজন যেতিয়া ডিপ্ৰেশ্যনত ভোগে তেতিয়া মানুহজনে নিজৰ মনৰ কথা ক'ব পাৰে যে মই মনটো অশান্তি লাগিছে। কিন্তু সৰু বাচ্ছা এটাই যেতিয়া ডিপ্ৰেশ্যনত যেতিয়া ভোগে তেতিয়া সি মনৰ কথা ক'ব নোৱাৰে যে মই মনৰ হতাশাত ভুগিছোঁ বুলি। তো সেইটো ক্ষেত্ৰত কি হয়, চাইল্ডহুড ডিপ্ৰেশ্যনটো ডায়েগন'চিছ কৰিবলৈ বহুত দিগদাৰ হয়। তাৰ যিটো আচৰণ থাকিব, আচৰণবিলাক অলপমান চেঞ্জ হোৱা দেখা যায়। বেছি ডিফাৰেঞ্চটো গম নাপায়, পেৰেণ্টছেও গম নাপায়। পেৰেণ্টছে এনেকৈ ভাবি ল'ব ই নাটক কৰিছে, পঢ়া শুনা মন নাই, পঢ়া শুনা একেবাৰে মন নাই, ই আৰু মানুহ হৈ নিদিয়ে বুজিছানে, এক্টিং এটাই কৰিছে। বাপেক মাকে ডিছকাছ কৰি থাকিব যে ই আৰু মানুহ হৈ নিদিয়ে, আৰু আমি ইমেই দুখ কষ্ট কৰিছোঁ। এইটো এনেকুৱা ধৰণৰ এটা যদি পৰিস্থিতি যদি ইমান সৰু পৰ্যায় পাই যদি তুমি সৰু ল'ৰা এটাক যদি দি দিয়া, সি মানসিক বিকাশ, শাৰীৰিক বিকাশ, সামাজিক বিকাশ কেনেকৈ হ'ব? বান্ধোনত কেতিয়া ৰাখিবা? এতিয়া নেক্সট পৰ্যায় আহিলে, স্কুল গ'ল, বুলিঙৰ কথা ক'লোঁ তোমাক, এবিউজৰ কথা ক'লোঁ, এইবিলাক প্ৰব্লেম আহিলে। সেই চ' এই এবিউজটো যেতিয়া পাৰ হৈ যাব পিৰিয়ডটো, এতিয়া আমাৰ শৈশৱকাল আহিব। শৈশৱকালত কি হ'ব? তেতিয়া আমি পেৰেণ্টছে শাসনটো অকণমান বঢ়াব লাগিব। তেতিয়া মানে কি, আমি সামাজিক দিশটোত ল'ৰাটোক মানে বেছিকৈ ওলাই যাবলৈও আমি দিব নোৱাৰোঁ। কথাটো গম পাইছানে? বন্ধু বান্ধৱ এইবিলাক অকণমান আমি কমাব লাগিব। আৰু যিজন ল'ৰাৰ গ্ৰ'থটো মানে এই প্ৰথম পৰ্যায়ত যিটো মানে মই ক'লোঁ তোমাক 1 years to 12 years পাৰ হৈ গ'ল ধৰি লোৱা, 12 yearsলৈকে ধুনীয়া হৈছে, একো প্ৰব্লেম হোৱা নাই। সি নিজে নিজে উপলব্ধি কৰিব যে মোৰ মা দেউতাহঁতে মোক এনেকুৱাকৈ আপব্ৰিঙিং কৰিছে আৰু সি একো মানে তাৰ ওচৰত ষ্ট্ৰেছ লোৱা বস্তুৱেই নাই, সি একো নাভাবে তেতিয়ালৈকে। তেতিয়া সি ভাবিব যে নাই মই পঢ়িব লাগে। তেতিয়া মানে অকণমান ছাপৰ্ট নাই, সি মানসিক ছাপৰ্ট নাই। তো কি হ'ব তেতিয়া ক্ষেত্ৰত মানে সি আগবাঢ়িবলৈ সুবিধা হ'ব। তো তেতিয়া হয়তো তাৰে মাজতে কিছুমান ল'ৰা এনেকুৱা হ'ব পাৰে যে লগৰ সংগ পাই পিনি সি চেঞ্জ হোৱা এটা চান্স এটা আছে, নহয় জানো? তো সেই সংগবিলাক
আঁতৰাবলৈ মাক বাপেকে অকণমান তেতিয়া অকণমান ষ্ট্ৰিক্ট হোৱাটো প্ৰয়োজনীয়। সেইটো ক্ষেত্ৰত ষ্ট্ৰিক্ট হোৱাটো প্ৰয়োজনীয়, কাৰণ সেই সময়ছোৱা বহুত ইম্পৰ্টেণ্ট এই কাৰণে, কাৰণ এই আমাৰ বিশেষকৈ ক্লাছ 8 to 12 এই লাইফটোৱে বহুত এটা ভাইটেল পিৰিয়ড নহয় জানো। মানে এজন ল'ৰাই কি কৰিবগৈ কি নকৰিব, মই পঢ়া ক্ষেত্ৰত কৈছোঁ, বাকী দিশত মই কোৱা নাই বাৰু এতিয়া, মানে ষ্টাডিৰ ক্ষেত্ৰতহে কৈছোঁ। ধৰি লওক 8 আৰু 12ৰ ভিতৰত যদি এই সময়ছোৱাত যদি গাইডিংটো যদি প্ৰপাৰ হয়, গাইডেঞ্চটো যদি প্ৰপাৰ হয়, তেতিয়া কি হয় পিছলৈ মানে সেই আক্ষেপটো নাথাকে। না পেৰেণ্টছকো আক্ষেপ কৰিব পাৰিব ল'ৰাজনে, কাকো আক্ষেপ কৰিব নোৱাৰে। তাৰ পিছতো গাইডিং কৰাৰ পিছতো যদি কোনোবা যদি বেয়া হৈছে, সেইটো ধৰি লোৱা, আৰু সেইটো কাৰণে ৰেছপনচিবল কিন্তু দেউতাকহেঁত নহয়, কাৰণ চবখিনি ঠিক কৰিছে। তাৰপিছতো কোনোবাই পৰিৱেশ দিয়াৰ পিছত যদি কোনোবা এটা কাৰণত যদি বেয়া হৈছে হ'ব পাৰে, হয় ন। তো কেতিয়া এই সময়ছোৱাত কি হয়, এই 10ৰ পৰা 12 বছৰটো খুব এটা গুৰুত্বপূৰ্ণ সময়। বিশেষকৈ মানে নহয়, তোমাৰ 10ৰ পৰা 12 বছৰ নহয় একজেক্টলি, মই কৈছোঁ যে তোমাৰ 12 বছৰৰ পৰা তুমি মানে তোমাৰ 16 বছৰ 12 বছৰো ঠিক ক'ব নোৱাৰি, তোমাৰ 8ত মানে 14 ইয়াৰ্ছ মানত 8 মান পাইগৈ নহয় জানো। তো এই 14 to 18 ইয়াৰ্ছ এই 4 বছৰ, কথাটো গম পালানে। 12 বছৰৰ পৰা অলপ 6-7 মান পোৱাৰ পৰা ল'ৰাবিলাক চাবাচোন, অলপ ল'ৰা ছোৱালীবিলাক অকণমান আগতকৈ যিবিলাক উগ্ৰ থাকে, বহুত উৎপতীয়া থাকে, নিজে অলপ চেঞ্জেছ আহে। সেই নেচাৰেল চেঞ্জটো আহিবলৈ দিব লাগিব। তুমি জোৰ জবৰদস্তি কিতাপত বোলে মুখত বহাই থৈ দিছা, বোলে পঢ়, তই পঢ়িবই লাগিব, সেই চেঞ্জটো হ'লে দিগদাৰ। এই 12 বছৰ বয়সৰ পৰা যিমানে নতুন লগৰবিলাকৰ লগত লগ পাব, লগ সংগবিলাক যেতিয়া বাঢ়ি যাব, তেতিয়া এক্সপেৰিমেণ্ট কৰিবলৈ চেষ্টা কৰিব। বেয়া বস্তু খোৱা আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। তাৰ মাজতে যাৰ শাৰীৰিক মানসিক সামাজিক বিকাশটো 12 বছৰ বয়সলৈকে ভালকৈ গৈছে, সেই ল'ৰাটো হয়তো বেলেগ এটা ল'ৰাৰ প্ৰভাৱত পাই পিনিও বেয়া নহ'ব পাৰে। মই বুজিছানে কথাটো কি ক'ব বিচাৰিছোঁ। 12 বছৰলৈকে যাৰ মানসিক শাৰীৰিক আৰু সামাজিক বিকাশটো বহুত সুচাৰুৰূপে গৈছে, পৰিৱেশত ডাঙৰ দীঘল গৈ আছে, তো সেই ল'ৰাটোৱে যেতিয়া এটা বেয়া ল'ৰা সংগও পায়, সি হয়তো বেয়া নহ'ব পাৰে। তাৰ যদি আগৰ পৰাই সেই সমস্যাবিলাক আছে, ছাপ'জ দ্য পেচেণ্ট এক্স, যিটো কথা মই কৈ আছোঁ, সি সেই আগৰ চোৱাত বহুত টৰ্চাৰ, ঘৰুৱা অশান্তিত ডাঙৰ দীঘল হ'ল, তো সি যেতিয়া সেই ফেজটো পাবগৈ, তেতিয়া তাৰ কিন্তু প্ৰব্লেম হ'ব। সি ধৰি লোৱা মদ ভাং চিগাৰেট এইবিলাক নতুন বস্তু অভ্যাস কৰিবলৈ চেষ্টা কৰিব। কেতিয়াবা তাৰ উপৰিও কিছুমান বেমাৰ আছে, বেমাৰৰ কথা মই আজি ডিছকাছ নকৰোঁ, বেমাৰবিলাকটোতো সুকীয়াকৈ ক'ব লাগিব, কিন্তু মানে সেই প্ৰভাৱবিলাকত মানে কেনেকৈ মানে সি প্ৰভাৱ পৰিব পাৰে, সেই কথাটো কৈছোঁ মই তোমাক। কেনেকৈ মানে বেয়া সংগৰ প্ৰভাৱত সি মানে কেনেকৈ বেয়া হ'ব পাৰে, কাৰণ তাৰ আগৰ ফেজটো মানে ভালকৈ নোহোৱা কাৰণেহে সি বেয়া হ'বলৈ পাৰে। যদি আগৰ ফেজটো যদি ভাল হ'লহেঁতেন, তেতিয়া হয়তো সি বেয়া নহ'লহেঁতেন। ঠিক সেইদৰে এই ফেজটো পাৰ হৈ গ'ল। ছাপ'জ এজন ব্যক্তি বা শৈশৱকালটো পাৰ, এইখিনিতে ছাৰ মই আৰু এটা মোৰ মনলৈ প্ৰশ্ন নহয়, ঠিক আমি সমাজত যিবোৰ ছাৰ এই জেনেৰেশ্যনটো, যিটো আপুনি অলপ আগতে কৈ গ'ল, এই জেনেৰেশ্যনটো যে উশৃংখল বা বিভিন্ন বেয়া কামত আচলতে লিপ্ত হোৱা দেখা পাওঁ, সেইটোৰ আচলতে মূল কাৰণ আমি ক'ব পাৰোঁ যে ঘৰখনৰ পৰিৱেশ বা সামাজিক এটা পৰিৱেশ আগৰ সময়ত পাই অহাৰ কাৰণে আচলতে এনে হ'বলৈ পালে। নিশ্চয় যদিহে আৰম্ভণিৰ পৰাই যদি আমাৰ সেই পেৰেণ্টিং পাৰ্টটো যদি ভাল হ'লেদিন, বা আমি যিখিনি ল'ৰাজনক 3টা দিশত যিটো আমি চাব লাগিছিলে স্বাস্থ্যৰ কাৰণে, সেই 3টা দিশত যদি আমি যদি মন দিলোঁহেঁতেন, হয়তো সেই ল'ৰাজন 12 বছৰ পিছত এইবিলাক সংগত পৰিও হয়তো বেয়া নহ'লেহেঁতেন। বেয়া ল'ৰা সংগ পালেও বেয়া নহয়, কয় নহয় কিছুমানে, বেয়া ল'ৰা সংগত থাকিওচোন কিছুমান ল'ৰা বেয়া নহয়, কিছুমানচোন মদ খোৱা ল'ৰাৰ লগতোচোন কিছুমানে মদ নাখায়। কথাটো গম পাইছানে। বেয়া কাম কৰিবলৈ তাৰ মনটোৱে নিবিচাৰে, কাৰণ তাৰ গ্ৰথটোৱে তেনেকুৱা হৈছে, তাৰ পেৰেণ্টিংটোৱে তেনেকুৱা হৈছে, পৰিৱেশটোৱে তেনেকুৱা। তো সেই পৰিৱেশটো বহুত ইম্পৰ্টেণ্ট সেই প্ৰথম আগছোৱাত। ছাপ'জ এতিয়া মই তোমাক কৈছোঁ, ধৰি লোৱা আমি 16 বছৰ 18 বছৰ মানলৈকে গুচি গ'ল, শৈশৱকালটো জাষ্ট পাৰ হৈছে। এতিয়া সি নিজৰ এটা ধৰি লোৱা বেলেগ এটা লাইনলৈ গৈছে, কলেজ গৈছে, আইদাৰ প্ৰফেশ্যনেল বা নন প্ৰফেশ্যনেল য'তে নাযাওক, এটা কলেজ লাইফত নতুন এটা লাইফ ষ্টাৰ্ট কৰিছে, আৰম্ভণি কৰিছে। যিবিলাকৰ দেখা যায়, যিবিলাকৰ সেই প্ৰথম পিৰিয়ডটো যিবিলাকৰ ভাল গৈছে,
তেহেঁতৰ মানে এটা টাৰ্গেট থাকিব যে মই জীৱনত আমুকটো কৰিম, মই জীৱনত তামুকটো কৰিম, মই এনেকৈ এইটো গতিত গ'লে এইটো পাম। তেওঁলোকে মানে ডিচাইড কৰিব পাৰে যে আই শ্বুড ডু ডেট, আই শ্বুড নট ডু ডেট। কথাটো গম পালানে? মানে তেওঁলোকৰ থিংকিংবিলাক ৰেচনেলাইজ হয়। মানে ৰেচনেলাইজ মিনছ মানে তেওঁলোকে কোনটো ভাল কোনটো বেয়া তেওঁলোকে বিচাৰ কৰিব পাৰে। তো সেই বিচাৰ কৰিব পৰাৰ কাৰণে দেখিবা যে কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকিব যে তেওঁলোকে ছাকচেছফুল হ'ব, কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকিব যে তেওঁলোক আনছাকচেছফুল। আনছাকচেছফুলৰ মানে আমি যদি এটা গুৰিতে চাওঁ মানে প্ৰথম অৱস্থাৰখিনিয়ে নহয় জানো? কাৰণ যিমানে তুমি লাইফত 100% ছাকচেছফুল কোনো হ'ব নোৱাৰে, সেইটোতো পচিবল নহয়। কিন্তু যিখিনি ল'ৰা ছোৱালী ছাকচেছফুল হৈছে তেওঁলোকৰ জীৱনত এটা গ'ল থাকে যে মই এইখিনি এচিভ কৰিব লাগিব, এইখিনি মই এচিভ কৰিব পাৰিম আৰু দিছ ইজ মাই লিমিটেশ্যন। তেনেকুৱাও জানে, তেওঁলোকে জানে যে মই ইমানখিনিয়ে জানো, মই ইমানখিনি অধ্যয়ন কৰিলে মই ইমানখিনি পাৰিম আৰু মই ইমানখিনি অধ্যয়ন কৰিব লাগিব সিমানখিনি পাবলৈ। চ' দে একচুৱেলি তেওঁলোকে বুজি পায় একচুৱেলি কিমানখিনি কৰিব লাগে। আৰু যিকেইজন ব্যক্তিয়ে বুজি নাপায় তেওঁলোক মানে ফেইলাৰ হয়গৈ একচুৱেলি। এই ষ্টেজটো যেতিয়া পাৰ হ'ল, ষ্টেজটো পাৰ হৈ গ'ল, যিবিলাক ছাকচেছফুল হ'ল ঠিকে আছে। ছাপ'জ মাই পেচেণ্ট এক্স মোৰ ফেইলাৰ হৈ গ'ল। ফেইলাৰ হোৱাৰ পিছত কি হ'ব? যেতিয়া মানে এটা বয়স্ক লাইফ আহিব, যেতিয়া তেওঁলোক মেচিয়ৰ্ড লাইফ এটা আহিলে, ধৰি লোৱা যেতিয়া তেওঁ বিয়া পাতিলে, ল'ৰা ছোৱালী হৈছে, কিন্তু লাইফত একো ছিকিউৰিটি নাই। যদি নিজৰ বেক অফ দ্য লাইফ যদি চায় মানে পাষ্ট লাইফলৈ যদি তেওঁ চায়, বৰঞ্চ মানে দুখৰ বাহিৰে মানে একোৱেই দেখি নাপায়। তো সেইজন মানুহে কি কৰিব? সেইজন মানুহে আইদাৰ ছাবষ্টেঞ্চ এবিউজ কৰিব লাগিব, আইদাৰ ছাবষ্টেঞ্চ ধৰি লোৱা এলকহল এবিউজ কৰিব লাগিব। কিছুমানটোতো আজিকালি এনেকুৱা ক্ষেত্ৰও থাকে যে তোমাৰ হিৰ'ইনো এবিউজ কৰিবলৈ আৰম্ভ কৰি দিয়ে। যদি হিৰ'ইন এবিউজ কৰে তেতিয়া পইচা পাতি ক'ৰ পৰা পাব? এনেতো জুৰুলা অৱস্থা। কথাটো গম পালানে? মানে তো সেই মানুহবিলাক মানসিকভাৱে কেতিয়াও সুখী হ'ব নোৱাৰে মানে, কাৰণ ডিছছেটিছফেকশ্যন এটা থাকি যাব নহয়। সৰু সুৰা কিবা এটা কৰি ল'লে কিন্তু মানে লাইফৰ প্ৰতি মানে ছেটিছফেকশ্যন এটা নাই। সৰু সুৰা এনেকুৱা নহয় যে মানে বহুত ডাঙৰ এটা চাকৰি কৰিও বহুত তুমি সুখত থাকিব পাৰিবা, তেনেকুৱা কথা নহয়। পইচা পাতি লৈ মই সেইটো তোমাক আগতো কৈছোঁ যে পইচা পাতিয়ে চব সুখ দিব নোৱাৰে। কিন্তু কথাটো হৈছে মানুহজনে যিটো কৰিছে সেইটোক লৈ সুখী হয়নে নহয় তেওঁ? কথাটো গম পালানে? যদি তেওঁ যদি ভাবি লৈছে যে মই মোৰ নিজৰ লিমিটেশ্যনত মই ইমানখিনিয়ে পাৰিছিলোঁ, মই এনেকৈয়ে সেইকাৰণে ইমানখিনি কৰিলোঁ, যদি সেইটো কৰি লৈছে তেওঁ সুখী। হয়তো বহুত পইচা নাথাকিব পাৰে কিন্তু মানসিকভাৱে তেওঁ সুখী। নিজৰ ধৰি লওক পৰিয়ালৰ ক্ষেত্ৰতে হওক, বিচৰা বস্তুকেইটা দিছে, পৰিয়ালে যিকেইটা বিচাৰিছে সেইখিনি দিছে, পৰিয়ালৰ কেয়াৰ কৰে, নিজৰ ল'ৰা ছোৱালীক কেয়াৰ কৰে। তো তেনেকুৱা কথাটো গম পালানে? আৰু যিবিলাকে সেইটো কৰিব নোৱাৰে তেওঁলোক আইদাৰ মানসিক সমস্যাত ভুগিব পাৰে, নানা ধৰণৰ মানসিক সমস্যাত, আইদাৰ ডিপ্ৰেশ্যন হ'ব পাৰে বা এনজাইটি হ'ব পাৰে, লগতে সেই ছাবষ্টেঞ্চ এবিউজবিলাক বাঢ়ি যাব তেনেকুৱা ক্ষেত্ৰত। ছাপ'জ মোৰ সেই পেচেণ্ট একজন গোটেইকেইটা লাইফ শেষ কৰি পিনি এটা বুঢ়া বয়সত সোমাইছে, বয়স্ক ষ্টেজ এটা। তেওঁ জীৱনত ধৰি লোৱা একোৱেই নাপালে, বয়স্ক ষ্টেজত একোৱেই নাপালে আৰু তেওঁৰ চিহেভিয়াৰ চবৰে লগতে ভাল নহয়। মানুহৰ লগত ধৰি লোৱা ব্যৱহাৰ পাতি একদম বেয়া আছিলে, কোনেও তেওঁক ভাল নাপায়। সেইটো ক্ষেত্ৰত কি হ'ব যে সেই বয়সীয়ালজনক পিছলৈ কোনো ছাপোৰ্ট নিদিব নহয়। যেতিয়া বয়স্ক হৈ যাব কোনো তেওঁ কথাবিলাক পাত্তা নিদিয়া হ'ব। অকণমান ডেকা হৈছে বুলি কোনো মাক বাপেকে জীয়াই থাকোঁতে পাত্তা দিলে, তাৰপিছত ঘৈণীয়েকে পাত্তা নিদিয়া হ'ব, তাৰপিছত ল'ৰা ছোৱালীয়ে পাত্তা নিদিয়া হ'ব। তেতিয়া কি হ'ব? অল্ড এজ ডিপ্ৰেশ্যন হ'ব পাৰে। যদি আগত বেমাৰ নাইও হোৱা তেতিয়াও গৈ পিনি তেওঁ অল্ড এজ নতুনকৈ ডিপ্ৰেশ্যন হ'ব পাৰে। কথাটো গম পালানে? যদি আগৰ পৰাই যদি ছাবষ্টেঞ্চ এবিউজ আছেই, তেওঁতো আৰু ছাবষ্টেঞ্চটো বাঢ়িয়ে যাব অকলশৰীয়া দূৰ কৰিবলৈ হ'লে। আৰু এইটোতো মেণ্টেল ইলনেছ, বাকী ফিজিকেল ইলনেছৰ পৰা আছেই। সামাজিক ফালেও তেওঁ আইচলেটেড হৈ থাকিব নহয়। কথাটো গম পালানে? গ্ৰহণ নকৰিব মানুহবিলাকে। তো সেইটোৱে মানে এজন সুস্থ মানুহ হৈ থাকিবলৈ হ'লে আমাক তিনিটা দিশৰে প্ৰয়োজন। যিহেতু ক'লোঁ, যদি আমি ভালকৈ নিজকে প্ৰশ্ন কৰি চাওঁ যে আমি সুখী হয়নে নহয়। একচুৱেলি আমি হয়তো সকলো দিশত সুখী হোৱা বহুত কম মানুহে আছে, কিন্তু তেনেহ'লেও মানে আমি চেষ্টা কৰিব লাগিব যে আমি এই তিনিওটা দিশত মানে যাতে আমি নিজকে আগুৱাই লৈ যাব পাৰোঁ। এতিয়া কৰোণা সম্বন্ধতে আমি ক'ব পাৰোঁ, ধৰি লোৱা সেইদিনাখনো কৈছিলোঁ মই তোমাৰ আগৰ ভিডিঅ'টোত যে আমি
পইচাৰ দুখীয়া হ'ব পাৰোঁ, মনৰ দুখীয়া নহয়। ঠিক সেই মই এইটো কণ্টেক্সটতে কৈছিলোঁ যে ছাপ'জ আপুনি মানুহ এজনক পইচা দি সহায় কৰিব পৰা নাই, কথাটো গম পাইছানে? কিন্তু তুমি বেলেগ কিছুমান ৱে আছে যিটো ৱেত তুমি সহায় কৰিব পাৰিছা। তো চবেই নিজৰ সেই কোৱালিটিবিলাক আমি নিজে চাব লাগিব, আমাৰ নিজৰ কি কি কোৱালিটি আছে, আৰু সেই কোৱালিটিৰ ওপৰতে আমি মানে নিজকে চেষ্টা কৰি পিনি আগুৱাই লৈ যাব লাগিব। আৰু এনেকুৱা সময়ত মানে আমি সজাগ হৈ থকাটো বহুত প্ৰয়োজন। আৰু কেনেকৈ আমি নিজৰ এই তিনিটা পৰ্যায়ত বিশেষকৈ শাৰীৰিক, মানসিক আৰু সামাজিক দিশত কেনেকৈ আগুৱাই লৈ যাব লাগে সেইটো চৰ্চা কৰিব লাগে। আৰু এই বিষয়ত পাৰিলে মানে এইবিলাক হেল্থ ৰিলেটেড যিবিলাক প্ৰব্লেম আছে কেতিয়াবা লুকুৱাই থ'ব নালাগে। কেতিয়াও মানে ধৰি লওক আজিকালি হেল্থৰ ওপৰত যিটো আমি এতিয়া কথা আপোনালোকক ক'লোঁ, এইটোৱে আমাক বুজাইছে যে স্বাস্থ্যৱান হৈ থাকিবলৈ হ'লে আমি লুকুৱাব নালাগিব কথাবিলাক। যদি আপুনি লুকুৱাই থয় আপুনি স্বাস্থ্যৱান নহয়। অপেনলি ডিছকাছ কৰা আমাৰ সেই কেপাচিটিটো থাকিব লাগিব। নিজৰ ল'ৰা ছোৱালী ভুল হ'লে আপুনি সেই ল'ৰা ছোৱালীক ভুলখিনি শুধৰাই দিয়ক। আৰু সেই ল'ৰা ছোৱালী কেতিয়াও প্ৰশংসা বেলেগৰ আগত নকৰিব যে ল'ৰা ছোৱালী যদি ভুল হৈছে মোৰ ল'ৰাটো আমুক, কেতিয়াও প্ৰশংসা কৰিব নালাগে। মিছা প্ৰশংসাও কৰিব নালাগে, মিছাকৈ ল'ৰা ছোৱালীক বেছিকৈ দুখো দিব নালাগে। যদি এই সৰু সুৰা বস্তুবিলাক যদি আমি মানি চলোঁ তেতিয়া আমি এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ নিশ্চয় পাৰিম বুলি আশা কৰোঁ। চ' সেইটোৱে কথা। আজি মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোক সকলোৱে সুখী থাকক মানসিক, শাৰীৰিক আৰু সামাজিক দিশত। যিখিনি মই কথা ক'লোঁ তাৰ কথাখিনি আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰক, নিজেও সুখী থাকক আৰু ওচৰৰ যিমান আছে মানুহ চবকে সুখী কৰিবলৈ চেষ্টা কৰক। সেইটোৱে কৈ আজি মই নিজৰ বক্তব্য সামৰিছোঁ। হয় ছাৰ, সঁচাকৈ আজি যথেষ্ট গুৰুত্বপূৰ্ণ আপুনি এটা বিষয় লৈ আনিলে, আৰু আমি নিশ্চিত যে ৰাইজে এই বিষয়টোৰ ওপৰত যথেষ্টখিনি আচলতে গুৰুত্বপূৰ্ণ কথা আচলতে উপলব্ধি কৰিব পাৰিব। আৰু আমাৰ বিশ্বাস যে যিসকল ব্যক্তি আচলতে আমাৰ এই ভিডিঅ'টো চাইছে, ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিয়ে ছাৰৰ এই বহুমূলীয়া কথাখিনি আচলতে উপকৃত হ'ব। ইয়াৰ পাছৰ পৰ্যায়ত আমি পুনৰ ছাৰৰ সৈতে আমি যোগাযোগ হ'ম। ছাৰৰ পৰা আমি বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে আমি চেষ্টা কৰিম। আপোনালোকৰ কিবা সমস্যা থাকিলেও আমাক কমেণ্ট কৰি জনাব। আমি পোনপটীয়াকৈ ছাৰৰ লগত আলোচনা কৰি সেই বিষয়সমূহৰ ওপৰত আপোনালোকক এক পৰামৰ্শ দিবলৈ চেষ্টা কৰিম। আৰু আজি ছাৰ ইমানতে আমাৰ ভিডিঅ'টো সামৰণি মাৰোঁ। আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰি দিব। আৰু ছাৰৰ পৰা মই ইতিমধ্যে ক'লোৱে, যদি কিবা জানিবলগীয়া আছে, আপোনালোকৰ সুধিবলগীয়া আছে, আমাক কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো যাতে প্ৰায় প্ৰতিজন মানুহে পায়, প্ৰত্যেকজন মাক দেউতাকে আচলতে নিজৰ ল'ৰা ছোৱালী যতন কৰাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে ভিডিঅ'টোৱে অলপ হ'লেও অনুপ্ৰেৰণা দিয়ক, অলপ হ'লেও যাতে সকাহ দিয়ক, তাৰ স্বাৰ্থত ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি আপোনালোকৰ বাবে নতুন হয়, এনেধৰণৰ অনাগত দিনসমূহত শৰীৰৰ লগত জড়িত, মানুহৰ স্বাস্থ্যৰ লগত জড়িত বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে এনেধৰণৰ ভিডিঅ'সমূহ পাই থকাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইয়াকেই ক'লোঁ, আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।